ভাৰতবৰ্ষৰ ইতিহাসত এক অভূতপূৰ্ব ঘটনা সংঘটিত হ'বলৈ গৈ আছে আৰু মাত্ৰ কেইঘণ্টামানৰ পিছত মঙলবাৰে বিয়লি ৫ বজাৰ লগে লগে মাছখোৱাস্থিত প্ৰাগজ্যোতিকাত সম্বৰ্ধনা জনোৱা হ'ব ৬গৰাকীকৈ ৰাজনৈতিক নেতা। এই ৬গৰাকীকৈ ৰাজনৈতিক নেতাৰ মাজত থাকিব সদ্য সমাপ্ত নিৰ্বাচনত কংগ্ৰেছৰ হৈ বিজয়ী হোৱা গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইন। এওঁলোকক সম্বৰ্ধনা জনাব অজিত কুমাৰ ভূঞা আৰু ডক্টৰ হীৰেন গোহাঁই নেতৃত্বাধীন অস্তিত্বহীন দলে। হয়, নিৰ্বাচনত বিজয়ী হৈছে ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈ। এই তিনিজন প্ৰাৰ্থীক সম্বৰ্ধনা জনোৱাটো এক আচৰিত কথা। নিৰ্বাচনৰ আগৰে পৰা অজিত ভূঞা আৰু হীৰেন গোহাঁই কংগ্ৰেছৰ হৈ প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰিছিল। এক কথাত ক'বলৈ গ'লে কংগ্ৰেছৰ সদস্যপদ লৈছিল এই দুয়োজন নেতাই। গতিকে স্বাভাৱিকতেই নিৰ্বাচনী যুদ্ধত বিজয়ী হোৱা তিনিজনকৈ সাংসদক অজিত ভূঞা আৰু হীৰেন গোহাঁই সম্বৰ্ধনা জনোৱাটো কিন্তু একো আচৰিত ঘটনা নহয়। কিন্তু আচৰিত ঘটনা কি জানেনে? এই তিনিজন নেতাৰ সৈতে অজিত কুমাৰ ভূঞা আৰু হীৰেন গোহাঁইৰ অস্তিত্বহীন দলে এইবাৰ সম্বৰ্ধনা জনাবলৈ গৈছে সদ্য সমাপ্ত নিৰ্বাচনত শোচনীয়ভাৱে পৰাস্ত হোৱা তিনিগৰাকী প্ৰাৰ্থী। তেওঁলোক কোন জানেনে? এগৰাকী হৈছে মীৰা বৰঠাকুৰ, আনগৰাকী লুৰিণজ্যোতি গগৈ আৰু তৃতীয়গৰাকী হৈছে হাফিজ ৰছিদ চৌধুৰী। হাফিজ ৰছিদ চৌধুৰীয়ে কৰিমগঞ্জ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল, যিটো সমষ্টিত হিন্দুতকৈ মুছলমান ভোটাৰৰ সংখ্যা ১.৫ লাখৰ অধিক আছিল। তৎসত্বেও সেই সমষ্টিত বিজেপি প্ৰাৰ্থীৰ হাতত পৰাস্ত হ'ল হাফিজ ৰছিদ চৌধুৰী। হাফিজ ৰছিদ চৌধুৰীক কৰিমগঞ্জৰ হিন্দুৰ লগতে মুছলমান ভোটাৰেও অগ্ৰাহ্য কৰিলে আৰু লুৰিণজ্যোতি গগৈ আৰু মীৰা বৰঠাকুৰে প্ৰায় ২.৫ লাখ ভোটৰ ব্যৱধানত ডিব্ৰুগড় আৰু গুৱাহাটীৰ পৰা পৰাস্ত হ'ল। এই তিনিজন পৰাজিত নায়কক প্ৰাগজ্যোতিকাত সম্বৰ্ধনা জনাব অজিত কুমাৰ ভূঞা আৰু হীৰেন গোহাঁইৰ দলে। ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈক সম্বৰ্ধনা জনোৱাৰ সময়ত এই তিনিওজনকে যেতিয়া সম্বৰ্ধনা জনোৱা হ'ব, তেতিয়া ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ বা গৌৰৱ গগৈৰ স্থিতি কি হ'ব? ভাৰতবৰ্ষৰ ইতিহাসত অভূতপূৰ্ব ঘটনা সংঘটিত হ'ব মঙলবাৰে। মঞ্চত উঠি নাগৰিক সমাজৰ পৰা সম্বৰ্ধনা ল'ব পৰাজিত প্ৰাৰ্থীয়ে। নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছত বীৰৰ দৰে গামোচা পিন্ধিব তিনিজনকৈ প্ৰাৰ্থীয়ে। নিৰ্বাচনী যুদ্ধত বিজয়ী হোৱা তিনিজনকৈ প্ৰাৰ্থীয়ে মঞ্চত উঠি মুখ মেলি চাই থাকিব। এই তিনি প্ৰাৰ্থীয়ে ভাবিব আমাৰ বিজয় আৰু এওঁলোকৰ পৰাজয়ৰ মাজত পাৰ্থক্য কি? হয়, ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈৰ বাবে লাজৰ বিষয়। নিৰ্বাচনী যুদ্ধত যথেষ্ট যুদ্ধ কৰি তেওঁলোক বিজয়ী হৈছে, কিন্তু অতি শোচনীয়ভাৱে পৰাস্ত হৈছে লুৰিণজ্যোতি গগৈ, মীৰা বৰঠাকুৰ অথবা হাফিজ ৰছিদ চৌধুৰী। এতিয়া অজিত কুমাৰ ভূঞা আৰু হীৰেন গোহাঁই নিৰ্বাচনত যুঁজি বিজয়ী হোৱা গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ সৈতে একে শাৰীত বহুৱাব বিচাৰিছে পৰাজিত নায়ক লুৰিণজ্যোতি গগৈ, হাফিজ ৰছিদ চৌধুৰী আৰু মীৰা বৰঠাকুৰ। লগে লগে ভিন্ন ধৰণৰ প্ৰশ্ন সন্মুখলৈ আহিছে। কংগ্ৰেছত প্ৰভাৱ বিস্তাৰৰ চেষ্টা অজিত ভূঞা আৰু হীৰেন গোহাঁই। নিৰ্বাচনত ২.৫ লাখ ভোটৰ ব্যৱধানত পৰাস্ত হোৱা লুৰিণজ্যোতি আৰু মীৰা বৰঠাকুৰক সম্বৰ্ধনা জনাব। সম্বৰ্ধনা জনোৱা হ'ব কৰিমগঞ্জৰ পৰাজিত প্ৰাৰ্থী হাফিজ ৰছিদ চৌধুৰী। এইটোতো কোনো কথা নাছিলে। অখিল গগৈয়ে যেতিয়া হেৰিলৈ যায়, অজিত ভূঞা, অখিল গগৈয়ে যেতিয়া মিটিংবিলাকলৈ যায়, তেতিয়া তাত যাওঁতে কি ব্যৱস্থাৰে তেওঁলোকক লৈ যোৱা হয়, এই ব্যৱস্থাৰ কথাটো আজি খোলাখুলিকৈ ক'লেতো বহুত কথাই হ'ব। আজি ধুবুৰীত যেতিয়া যায় তেওঁলোকে কেনেকৈ যায়, কি কৰে, কি ব্যৱস্থা হয়, এই ব্যৱস্থাবিলাকতো আমি বহুত দিনৰ পৰা শুনি আছোঁ, জানি আছোঁ। এই কথাবিলাকে কংগ্ৰেছ দলটোক যে শ্বেয়াৰ হোল্ডাৰ হিচাপে যদি কোম্পানী হিচাপে চায়, 51% শ্বেয়াৰ অলৰেডি অখিল গগৈ আৰু অজিত ভূঞাই অলৰেডি কিনিয়ে পেলালে কংগ্ৰেছ দলটো। কোম্পানীৰ শ্বেয়াৰ যদি হিচাপে চায় 51% শ্বেয়াৰ অখিল গগৈ আৰু কংগ্ৰেছে অজিত ভূঞাই অলৰেডি কংগ্ৰেছ দলটো কিনি পেলালে। তেওঁলোকে চলাই আছে কাৰণেতো অখিল গগৈৰ নিচিনা মানুহক ষ্টাৰ কেম্পেইনাৰ হিচাপে সেই সকলোতে মাতি নিবলগীয়া হৈছে যে আহক, আপুনি আহি আমাৰ ইয়াত আপুনি কেম্পেইন কৰক। তেওঁ নহালৈকে মিটিং আৰম্ভ নকৰিছিলে ভূপেন বৰা ডাঙৰীয়াক। মই আপোনাক ভূপেন বৰা ডাঙৰীয়াক আজি আপোনালোকৰ জৰিয়তে ক'ব খুজিছোঁ, কোনখন মিটিং অখিল গগৈ অহাৰ আগতে তেওঁ আৰম্ভ কৰিছিলে কওক আজিলৈকে? কোনো মিটিঙে সভাপতি হিচাপে তেওঁ আগৰ যে অখিল গগৈ আহিব, তাৰপাছতে সভা আৰম্ভ কৰিব। এইকাৰণে অখিল গগৈ 51% হাইজেক কৰিছে কংগ্ৰেছ দলটোক, আৰু ইয়াৰ পাছত গতি কোনফালে যায় এইটো আপোনালোকে চাই থাকক।
ইতিমধ্যে এই ঘটনাক লৈ কংগ্ৰেছৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কংগ্ৰেছৰ বিজয়ী সাংসদসকলৰ মাজত ইয়াক লৈ চিন্তাৰ চৰ্চা চলিছে। এই সাংসদসকলক বহুতে পৰামৰ্শ দিছে আপোনালোক এই অনুষ্ঠানলৈ যোৱাটো উচিত নহয়, কিয়নো আপোনালোকৰ বিজয়ত হীৰেণ গোহাঁই অথবা অজিত ভূঞাৰ কোনো বৰঙণি নাছিল। এই সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে বিজয়ী নায়কসকলক পৰাজিতসকলৰ সৈতে একলগ কিয় কৰিব বিচৰা হৈছে বুলি বিভিন্নজনে প্ৰশ্ন কৰিছে। কংগ্ৰেছৰ বা সন্মিলিত বিৰোধী শক্তিয়ে 14জন প্ৰাৰ্থীয়ে নিৰ্বাচন খেলিছিল। তাৰ ভিতৰত 3জন জিকা, ধুবুৰী, নগাঁও আৰু যোৰহাট, আৰু খৰা অৰ্থাৎ পৰাজিত প্ৰাৰ্থী গুৱাহাটী, ডিব্ৰুগড় আৰু মঙলদৈ কৰিমগঞ্জ, এই 3জনক সম্বৰ্ধনা জনোৱাৰ ক্ষেত্ৰত আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ আৰু আচৰিতো হৈছোঁ যে কিয়নো শিলচৰক বাদ দিয়া হ'ল, কিয়নো দৰং ওদালগুৰিক বাদ দিয়া হ'ল, কিয়নো ডিব্ৰুগড় দীপবায়ন, বৰপেটা, কাজিৰঙা ৰজলিনা তিৰ্কী, লখিমপুৰ উদয়শংকৰ হাজৰিকা, কোকৰাঝাৰত আজি বহু দিনৰ কংগ্ৰেছৰ প্ৰাৰ্থী নোপোৱাকৈ থকা অৱস্থাত কংগ্ৰেছে অকলশৰে প্ৰাৰ্থী দিছিল, গৰ্জন মুজাহাৰী ডাঙৰীয়া। এই সকলোবিলাক উপেক্ষা কৰি 3জন পৰাজিত প্ৰাৰ্থী আৰু 3জন বিজয়ী প্ৰাৰ্থীক লৈ পতা কথাটোত আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ। এইখিনি সময়ত আন কেতবোৰ প্ৰশ্ন সন্মুখলৈ আহিছে। নিৰ্বাচনী যুদ্ধত কংগ্ৰেছে মুঠ 14জন প্ৰাৰ্থী থিয় কৰাইছিল। ইয়াৰে লুৰিণজ্যোতি গগৈ আছিল কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী। এই 14জনৰ মাজৰে কেৱল 3গৰাকী বিজয়ী। এতিয়া আন 3গৰাকীক সম্বৰ্ধনা জনাব ওলাইছে অজিত ভূঞা আৰু হীৰেণ গোহাঁই। এনে অৱস্থাত বাকী প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত এওঁলোকৰ স্থিতি কি, ইয়াৰ উদ্দেশ্য কি বুলি বিভিন্নজনে এতিয়া প্ৰশ্ন সন্মুখলৈ আনিছে। ৰজলিনা তিৰ্কীক সম্বৰ্ধনালৈ আমন্ত্ৰণ জনোৱা নহ'ল কিয়? কিয় আমন্ত্ৰণ জনোৱা নহ'ল বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী দীপবায়নক? প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নিজা প্ৰাৰ্থী উদয়শংকৰ হাজৰিকাক সম্বৰ্ধনা নজনায় কিয়? ভূপেন বৰাক অপমান কৰাৰ উদ্দেশ্যৰে অজিত ভূঞা, হীৰেণ গোহাঁইৰ এক কৌশল নেকি? কংগ্ৰেছক দুটা ভাগত ভাগ কৰিব বিচাৰিছে নেকি অজিত ভূঞা আৰু হীৰেণ গোহাঁই? ইয়াৰ লগে লগে আন এক প্ৰশ্ন সন্মুখলৈ আহিছে। দেখা গৈছিল সদ্য সমাপ্ত নিৰ্বাচনত চাহ বাগিচাৰ ভোটাৰৰ ভোট কংগ্ৰেছে পাবলগীয়া ধৰণে পোৱা নাই। ইয়াৰ লগে লগে চাহ বাগিচাৰ ভোটাৰক অপমান কৰিবলৈ সিদ্ধান্ত লৈছে নেকি অজিত ভূঞা আৰু হীৰেণ গোহাঁই? চাহ বাগিচাৰ সমষ্টিৰ 2জনকৈ প্ৰাৰ্থী ৰজলিনা তিৰ্কী আৰু প্ৰেমলাল গুঞ্জুক আমন্ত্ৰণ জনোৱা হোৱা নাই কিয়? তেওঁলোক চাহ বাগিচাৰ প্ৰাৰ্থী হোৱাৰ বাবেই তেওঁলোক উপেক্ষিত হৈছে নেকি? এই প্ৰশ্ন এতিয়া সন্মুখলৈ আহিছে। যি 3জনক বিশেষভাৱে বাদ দিয়া হৈছে, বৰপেটা, কাজিৰঙা, লখিমপুৰ, যি 3জন বিজয়ী প্ৰাৰ্থীক জয়ী কৰিবলৈ সম্বৰ্ধনা জনাবলৈ বিচৰা হৈছে, সেইকেইজনে তেওঁলোকতকৈ কম ভোটত পৰাজিত হৈছে দীপবায়ন, ৰজলিনা তিৰ্কী, উদয়শংকৰ হাজৰিকা। যি 3জনতকৈও কম ভোটত পৰাজিত হৈছে, সম্পূৰ্ণ বীৰত্ব প্ৰদৰ্শন তেওঁলোকেও কৰিছে আৰু তেওঁলোকো বিৰোধী ঐক্যমঞ্চৰে প্ৰাৰ্থী আছিল। আৰু ডিব্ৰুগড়তো যিহেতু আপৰ এজন প্ৰাৰ্থী আছিল, বিৰোধী ঐক্যমঞ্চৰ সন্মিলিত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী আছিল, যিহেতু দিল্লীতো কংগ্ৰেছৰ লগত আপৰ মিলা মিছা হৈছিল। সেই ক্ষেত্ৰত মই এইটোৱে ক'ব খোজোঁ যে তেখেতসকলে যিটো ভাঙোনমুখী প্ৰক্ৰিয়া কৰিছে আৰু ৰাজনৈতিক মঞ্চখন ভাঙি পেলাবলৈ বিচৰা হৈছে, এই ক্ষেত্ৰৰে মই প্ৰতিবাদ জনাবৰ কাৰণে আৰু তেখেতসকলক আহ্বান জনাবৰ কাৰণে এনে কাম নকৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। লুৰিণজ্যোতি গগৈয়ে 2,79,321টা ভোটত হাৰিছে। মীৰা বৰঠাকুৰে 2,51,090টা ভোটত হাৰিছে। ৰজলিনা তিৰ্কীয়ে 2,48,947টা ভোটত হাৰিছে। উদয়শংকৰ হাজৰিকাই 2,01,257টা ভোটত হাৰিছে। তৎসত্বেও কম ভোটত হৰা ৰজলিনা আৰু উদয়ক বঞ্চিত কৰিছে নাগৰিক সমাজে কিয়? কোনোবা দল সংগঠনে বা কোনোবা মঞ্চই যদি কাৰোবাক সম্বৰ্ধনা দিছে, মোৰ ক'বলগীয়া একো নাই তাতে। আৰু ৰাইজে জানে কি ধৰণে আজি আমি এই 2014 চনত মানে 24 চনৰ আমাৰ এই লোকসভা নিৰ্বাচনত আমি সন্মুখৰ পৰা আমি যুঁজ দিছিলোঁ। আৰু 14খন আসনে অসমত আছিলে, 14খনতে আমাৰ ইণ্ডিয়া এলায়েন্সৰ লগতে আমি যিহেতুকে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে দলে এটা দায়িত্ব দিলে, দায়িত্ব সহকাৰে কাজিৰঙা লোকসভা সমষ্টি আমি অৱতীৰ্ণ আগবাঢ়ি পেলাই যুঁজ দিলোঁ।
আৰু নিশ্চিতভাৱে আজি ইলেক্ট্ৰেল পলিটিক্সত আজি বহুত বছৰে হ'ল 2007 চনৰ পৰাই মই যুঁজি আছোঁ। ইয়াত কোনোবাই আমাক এতিয়া আপুনি যেনেকৈ উল্লেখ কৰিলেহে আপুনি মন্তব্য পত্ৰত কিবা বীৰৰ দৰে লিখা আছে বুলিকে কোনো বা মই সেইটো আশাও নকৰোঁ কোনোবা কয়, কাৰণ আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী মানে সৈনিক হিচাপে মানে প্ৰাউড মেম্বাৰ হিচাপে যুঁজি আছোঁ, যুঁজি থাকিম, আগলৈ যুঁজি থাকিমেই আৰু নিশ্চিতভাৱে সেইকাৰণে আমি নাভাবোঁ যে এইটো কিবা হ'ব। এইটো কাজিৰঙা ৰাইজৰ মানে আমাৰ বাকী কাজিৰঙা লোকসভা সমষ্টিৰ জনসাধাৰণে জানে কি ধৰণে আমি আগবাঢ়িছোঁ আৰু বিভিন্ন অসমৰ পৰা বহুত ৰাইজে আমাৰ যি ফলাফলবিলাক দেখিছে। সমগ্ৰ ব্যৱস্থাটোত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও সন্তুষ্ট। কংগ্ৰেছক দুটা ভাগত বিভক্ত কৰিবলৈ বিচৰাক লৈ নিৰ্বাচনত বিজয়ী হোৱা 3জন সাংসদৰ অধিকাংশই অসন্তুষ্টি ব্যক্ত কৰিছে। এনে অৱস্থাত অজিত ভূঞা আৰু হীৰেণ গোহাঁয়ে আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত গৌৰৱ গগৈ, ৰকিবুল হুছেইন অথবা প্ৰদ্যুৎ বৰদলৈ উপস্থিত থাকে নে নাই সেয়া প্ৰশ্নৰ বিষয়। যদিহে তেওঁলোক উপস্থিত থাকে তেনেহ'লে তেওঁলোকৰ নাক কটা যাব বুলিও বিভিন্নজনে ক'ব বিচাৰিছে। কিয়নো নিৰ্বাচনত তেওঁলোক বিজয়ী হোৱাৰ বাবে সম্বৰ্ধনা জনোৱা হ'ব আৰু নিৰ্বাচনত পৰাজিত হোৱাৰ বাবে লুৰিণজ্যোতি গগৈ, মীৰা বৰঠাকুৰ আৰু হাফিজ ৰঞ্জিত চৌধুৰীক একেখন মঞ্চতে সম্বৰ্ধনা জনোৱা হ'ব। এইটো চব এইবিলাক কথা পলিটিক্সত কমাৰ্চিয়েলি মানুহে ভাইব্ৰেশ্যন এটা আনিবৰ কাৰণে সকলোৱে এটা ব্যৱস্থা হাতত লয়। আগৰ দিনত ইলেকশ্যন হৰাৰ পাছত মানুহে বহুদিন মনে মনে থাকে। এতিয়া কিন্তু দিন বদলি হোৱাৰ লগে লগে মানুহে নতুন কিছুমান কৌশল কৰি ৰাইজৰ ওচৰলৈ যোৱাৰ এটা চিন্তা চৰ্চা কৰিছে। তাৰে এটা অংশ বিশেষ হিচাপে তেওঁলোকে এইটো কৰিছে। সকলোৱে কৰক, সকলোৰে এটা তেওঁলোকৰ অধিকাৰ আছে। যি ধৰণে কৰিব খোজে কৰিব পাৰে, কৰি থাকক, আমাৰ কোনো আপত্তি নাই। আৰু আমাৰো যি ব্যৱস্থা আছে সেই ব্যৱস্থাকো আমি ত্বৰান্বিত কৰি আছোঁ আৰু কৰি থাকিম। কংগ্ৰেছ দখলৰ চেষ্টা অজিত কুমাৰ ভূঞা আৰু হীৰেণ গোহাঁই। সদ্য সমাপ্ত লোকসভাৰ নিৰ্বাচনত অজিত কুমাৰ ভূঞা আৰু হীৰেণ গোহাঁয়ে মিলি গুৱাহাটীত মীৰা বৰঠাকুৰক, কৰিমগঞ্জত হাফিজ ৰঞ্জিত চৌধুৰীক প্ৰাৰ্থিত্ব দিছিল। আনকি বঙাইগাঁৱত দীপবায়নৰ পৰিৱৰ্তে মনোৰঞ্জন তালুকদাৰ সমৰ্থন জনাইছিল আৰু শোচনীয়ভাৱে মনোৰঞ্জন তালুকদাৰ নিৰ্বাচনত পৰাস্ত হৈছিল। সেই খঙতেই হয়তো দীপবায়নক সম্বৰ্ধনা জনোৱাৰ পৰা বিৰত আছে অজিত কুমাৰ ভূঞা আৰু হীৰেণ গোহাঁই। এটা প্ৰশ্ন হয়, অজিত কুমাৰ ভূঞা বা হীৰেণ গোহাঁইৰ দৰে ব্যক্তিৰ এই সম্বৰ্ধনাৰ অনুষ্ঠানত কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থীয়ে সম্বৰ্ধনা ল'বলৈ যোৱাটো উচিত নে অনুচিত? সেই বিষয়ে তেওঁলোকৰ বিবেক যদি আছে, নিজে সিদ্ধান্ত গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজনীয়। ব্যুৰ' ৰিপৰ্ট, NB নিউজ।